নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু চেনেল। আপোনালোকে চাই আছে নলেজ ইজ ভাৰ্চু। বন্ধুসকল, আপোনালোকে জানে যে আমি আসাম টেট এলপি আৰু ইউপিত আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহৰ ওপৰত আলোকপাত কৰি আছো। ইতিমধ্যে আমি পূৰ্বৰ প্ৰথম ভিডিঅ'টোত ভাৰতীয় সংবিধানৰ পৰা আহিব পৰা সম্ভাৱ্য 20টা প্ৰশ্নৰ উত্তৰ আমি আপলোড কৰিছো। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহলে আই বটনত লিংক থাকিব, আপোনালোকে সেই ভিডিঅ'টো নিশ্চিতভাৱে চাব। আজিৰ ভিডিঅ'ত আমি পুনৰ 20টা প্ৰশ্ন আপোনালোকৰ বাবে যুগুত কৰি লৈ আনিছো, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণটো চাব বুলি আশা ৰাখিলো। ভিডিঅ'লৈ যোৱাৰ পূৰ্বে আপোনালোকলৈ এটাই অনুৰোধ যে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, যাতে আগন্তুক ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যেটো প্ৰশ্ন, সেই প্ৰথম প্ৰশ্নটোৱে কি কৈছে চাওক, ইংৰাজী কনষ্টিটিউশ্যন শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে? ইংৰাজী কনষ্টিটিউশ্যন শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। লেটিন ভাষাৰ কনষ্টিটিউট শব্দৰ পৰা ইংৰাজী কনষ্টিটিউশ্যন শব্দটোৰ উৎপত্তি হৈছে, যাৰ অৰ্থ কি গঠন বা প্ৰতিষ্ঠা কৰা। আপোনালোকে মনত ৰাখিব, কনষ্টিটিউট এটা লেটিন শব্দ, এই শব্দটোৰ পৰা ইংৰাজী কনষ্টিটিউশ্যন শব্দটোৰ উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে গঠন বা প্ৰতিষ্ঠা কৰা। দ্বিতীয় প্ৰশ্নটো আমি চাম, ভাৰতীয় সংবিধানখন ইতিমধ্যে কেতিয়া সংশোধন কৰা হয়? আমাৰ ভাৰতীয় সংবিধানখন বহুতবাৰ সংশোধন কৰা হৈছে, কিন্তু ইতিমধ্যে শেষবাৰৰ বাবে যেতিয়া সংশোধন কৰা হৈছিল সেইটো হৈছে 2021 চনৰ আগষ্ট মাহত, অৰ্থাৎ যোৱা মাহতে আমাৰ ভাৰতীয় সংবিধানখন সংশোধন কৰা হৈছিল। আৰু বন্ধুসকল লগতে এইটোও মনত ৰাখিব, এই সংশোধনটো ভাৰতীয় সংবিধানৰ 105তম সংশোধন আছিল। কিমানতম? 105তম সংশোধন আছিল। আমি পূৰ্বৰ যেটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত আমি আলোচনা কৰিছিলো আমাৰ ভাৰতীয় সংবিধানখন ইতিমধ্যে বৰ্তমান সময়লৈ কিমানবাৰ সংশোধন কৰা হৈছে। আমি কৈছিলো যে আমাৰ ভাৰতীয় সংবিধানখন 104 বাৰ সংশোধন কৰা হৈছে। যদি বন্ধুসকল অপশ্যনত 105 অপশ্যনটো থাকে তেনেহলে আপোনালোকে 105 বাৰ সংশোধন কৰা হৈছিল বুলি দিব। যদি 105 অপশ্যনটো নাথাকে তেনেহলে 104 বাৰ বুলি দিব। এই শেষবাৰৰ যেটো সংশোধন অৰ্থাৎ 105তম যেটো সংশোধন 2021 চনৰ আগষ্ট মাহত কৰা হয়, এই সংশোধনে কি কয়? এই সংশোধন কি কৰা হৈছিল? এটা নতুন বিল পাছ কৰা হৈছিল, এটা ওবিসি এক্ট, নিউ ওবিসি এক্ট পাছ কৰা হৈছিল। 127th এমেন্ডমেন্ট বিল বুলি ইয়াৰ নাম দিয়া হৈছিল, 127th এমেন্ডমেন্ট বিল। এই এক্টৰ জৰিয়তে কি কৰা হৈছিল? এই এক্টৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহক ওবিসিৰ তালিকা নিজৰ কাৰণে ওবিসিৰ তালিকা প্ৰকাশ কৰিবলৈ দায়িত্ব দিয়া হৈছিল। গতিকে সেই সম্পৰ্কে অন্য এটা ভিডিঅ'ত আমি বেলেগ সময়ত আলোচনা কৰিম। তাৰ পিছত যেটো তৃতীয় প্ৰশ্ন, সংশোধন পদ্ধতি অনুসৰি সংবিধানক কেইটা ভাগত ভাগ কৰা হয়? সংশোধন পদ্ধতি অনুসৰি সংবিধানক দুটা ভাগত ভাগ কৰা হয়। এটা হৈছে কি সুপৰিৱৰ্তনীয়, আনটো হৈছে দুষ্পৰিৱৰ্তনীয়। মনত ৰাখিব, ফ্লেক্সিবল এণ্ড ৰিজিড। সংশোধন পদ্ধতি অনুসৰি সংবিধানক দুটা ভাগত ভাগ কৰা হৈছে, ফ্লেক্সিবল এণ্ড ৰিজিড। চতুৰ্থ প্ৰশ্ন, তলত উল্লেখিত কোনখন দেশৰ সংবিধান অলিখিত? ইয়াতে USA, ইংলেণ্ড, ভাৰত আৰু ফ্ৰান্স অপশ্যন দিয়া আছে। ইয়াৰ উত্তৰটো হ'ব কি ইংলেণ্ড। মনত ৰাখিব, কেৱল ইংলেণ্ড বুলিয়েই নহয়, ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান। ইয়াৰ লগতে নিউজিলেণ্ড, ইজৰাইল আদি দেশৰ সংবিধানো অলিখিত। লগতে এইটো মনত ৰাখিব, USA মানে আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰতবৰ্ষ, ফ্ৰান্স আদি দেশৰ সংবিধান কি লিখিত সংবিধান। পঞ্চম প্ৰশ্নটো আমি চাম, কোনটো সংবিধান সংশোধনীৰ দ্বাৰা ভাৰতৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়? কোনটো সংশোধনীৰ দ্বাৰা, অৰ্থাৎ আমাৰ ভাৰতত বৰ্তমান 18 বছৰ বয়সৰ নাগৰিকে কি কৰিব পাৰে? ভোটদান কৰিব পাৰে, মিনিমাম যেটো বয়স। কিন্তু তাৰ পূৰ্বতে প্ৰথমতে 21 বছৰৰ নাগৰিকেহে ভোটাধিকাৰ প্ৰদান কৰিব পাৰিছিল। কিন্তু সংবিধানৰ 61তম সংশোধনীৰ দ্বাৰা কি কৰা হয়? ভোটদানৰ যেটো বয়স, সেই বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়। মনত ৰাখিব, সংবিধানৰ 61তম সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়। ষষ্ঠ প্ৰশ্নটোৱে কি কৈছে চাওক, কোনটো সংবিধান সংশোধনীৰ দ্বাৰা তিনিখলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰচলন হয়? কোনটো সংবিধান সংশোধনীৰ দ্বাৰা তিনিখলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয়? 73তম সংশোধনীৰ দ্বাৰা কি কৰা হয়? আমাৰ ভাৰতত তিনিখলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰচলন কৰা হয়। চাওক, আমাৰ ভাৰতত বৰ্তমান কি কৰা আছে? তিনিখলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থা আছে। আপোনালোকে যদি চাই, প্ৰথমতে গ্ৰাম অঞ্চলত কি আহে? গাঁও পঞ্চায়ত, তাৰ ওপৰত আহে ব্লক, তাৰ ওপৰত কি আহে? জিলা পৰিষদ। ঠিক তেনেদৰে চহৰাঞ্চলৰ ফালে যদি আমি চাওঁ, তাতে আমি প্ৰথমতে টাউন কমিটি পাম, তাৰ ওপৰত মিউনিচিপালিটি বোৰ্ডবিলাক পাম, তাৰ পিছত আহিব কি নগৰ নিগমবিলাক আহে। সেই 73rd সংশোধনীৰ দ্বাৰা এই ব্যৱস্থাৰ প্ৰচলন কৰা হয়, তিনিখলপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰচলন কৰা হয়। 7 নম্বৰ প্ৰশ্নটো আমি চাওঁ, ভাৰতৰ উচ্চতম ন্যায়ালয়ত মুঠ বিচাৰকৰ সংখ্যা কিমান? আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্টত কিমানজন বিচাৰক আছে? কিমান হ'ব? 34। মনত ৰাখিব, আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্টত 34 জন বিচাৰক আছে। 33 জন বিচাৰক আৰু মুখ্য যিজন বিচাৰক চিফ জাষ্টিস, এই চিফ জাষ্টিসক মিলাই কিন্তু 34। চিফ জাষ্টিসক মিলাই 34 হৈছে, 33 + 1 চিফ জাষ্টিস 34।
গতিকে ইয়াৰ পৰা আন এটা প্ৰশ্ন, আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? তেখেত কোন? NV ৰামানা। মনত ৰাখিব, NV ৰামানা বৰ্তমান আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ইয়াৰ পূৰ্বতে আছিল শৰৎ অৰবিন্দ ববডে, গতিকে ভুল নকৰিব, শৰৎ অৰবিন্দ ববডে পূৰ্বতে আছিল, এতিয়া NV ৰামানা। তাৰ পিছৰ প্ৰশ্ন, ৰাজ্যপাল হৈছে সোণৰ পিঞ্জৰাত বন্দী কৰি ৰখা চৰাইৰ নিচিনা। ৰাজ্যপাল হৈছে সোণৰ পিঞ্জৰাত বন্দী কৰি ৰখা চৰাইৰ নিচিনা কথাষাৰ কোনে কৈছিল? সৰোজিনী নাইডুৱে কৈছিল। সৰোজিনী নাইডু, মনত ৰাখিব, সৰোজিনী নাইডুৱে কি কৈছিল? ৰাজ্যপাল হৈছে সোণৰ পিঞ্জৰাত বন্দী কৰি ৰখা চৰাইৰ নিচিনা। তাৰপিছত বিত্ত বিল উত্থাপন কৰিব পাৰে। বিত্ত বিল ক'ত উত্থাপন কৰিব পাৰে? লোকসভাত। মনত ৰাখিব, বিত্ত বিল লোকসভাতহে উত্থাপন কৰিব পাৰে। বিত্ত বিলৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই বুলিলেই ক'ব পাৰি। লোকসভাত বিত্ত বিল উত্থাপন কৰিব পাৰে। বিত্ত বিল কোনে উত্থাপন কৰে সেইটোও লগতে মনত ৰাখিব, কোনে? বিত্তমন্ত্ৰীয়ে। বিত্তমন্ত্ৰীয়ে কি কৰে? লোকসভাত বিত্ত বিল উত্থাপন কৰে। বৰ্তমান আমাৰ ভাৰতৰ বিত্তমন্ত্ৰী কোন সেইটো এটা প্ৰশ্ন আহিব পাৰে। তেখেত হৈছে কি? নিৰ্মলা সীতাৰমন। বিত্তমন্ত্ৰীয়ে বিত্ত বিল বা মানি বিল যাক কোৱা হয় লোকসভাত উত্থাপন কৰিব পাৰে, মনত ৰাখিব। তাৰপিছত এখন বিল অৰ্থ বিল হয় নে নহয় ইয়াক কোনে নিৰূপণ কৰে? এখন বিল অৰ্থ বিল হয় নে নহয়, মানি বিল হয় নে নহয়, এয়া নিৰূপণ কৰে লোকসভাৰ অধ্যক্ষই। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। এখন বিল অৰ্থ বিল হয় নে নহয় সেয়া কোনে নিৰূপণ কৰে? লোকসভাৰ যিগৰাকী অধ্যক্ষ আছে সেই লোকসভাৰ অধ্যক্ষই এখন বিল অৰ্থ বিল হয় নে নহয় সেয়া নিৰূপণ কৰে। লগতে এইটো প্ৰশ্ন আহে, বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন? কাৰণ প্ৰশ্নৰ লগত প্ৰশ্ন সোমাই থাকে। বৰ্তমান লোকসভাৰ অধ্যক্ষ কোন? ওম বিৰলা। মনত ৰাখিব, ওম বিৰলা। ওম বিৰলা বৰ্তমান লোকসভাৰ অধ্যক্ষ। বন্ধুসকল, আমি হু ইজ হু অৰ্থাৎ কোন কোনটো পদত আছে সেই সম্পৰ্কে যদি আপোনালোকৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব, এটা নতুন ভিডিঅ' আমি সেই সম্পৰ্কে বনাই দিম। মনত ৰাখিব যে এখন বিল অৰ্থ বিল হয় নে নহয় সেয়া লোকসভাৰ অধ্যক্ষহে নিৰূপণ কৰিব পাৰে, আৰু ওম বিৰলা হৈছে বৰ্তমান আমাৰ ভাৰতৰ লোকসভাৰ অধ্যক্ষ। 11 নম্বৰ প্ৰশ্নটো চাওক। 11 নম্বৰ প্ৰশ্নত কৈছে, ডক্টৰ BR আম্বেদকাৰৰ মতে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ এক মৃত চিঠিৰ লেখীয়া? ডেড লেটাৰ। আমাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ এটা মৃত চিঠিৰ লেখীয়া ডক্টৰ BR আম্বেদকাৰৰ মতে? সেইটো হৈছে আৰ্টিকল 356। অনুচ্ছেদ 356 যিটো আছে সেই 356 নং অনুচ্ছেদ এটা মৃত চিঠিৰ লেখীয়া। ডক্টৰ আম্বেদকাৰে কৈছে আৰ্টিকল 356 এক মৃত চিঠিৰ লেখীয়া। ইয়াৰ কাৰণ কি? আৰ্টিকল 356 কি কয়? আৰ্টিকল 356 মতে কি কৰিব পাৰে? ৰাষ্ট্ৰপতিয়ে যিকোনো ৰাজ্যত কি কৰিব পাৰে? এক জৰুৰী অৱস্থা ঘোষণা কৰি দিব পাৰে, আৰু ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ ক্ষমতা নাইকিয়া কৰি তাত কেন্দ্ৰীয় আইন যিটো কেন্দ্ৰীয় শাসন চলাই দিব পাৰে। সেইকাৰণেই হয়তো ডক্টৰ BR আম্বেদকাৰে কি কৈছে? এক মৃত চিঠিৰ লেখীয়া বুলি কৈছে। কাক কৈছে? 356 নং অনুচ্ছেদত কৈছে। লোকসভাৰ অধ্যক্ষ কোনে নিৰ্বাচিত কৰে? পিছৰ প্ৰশ্ন, লোকসভাৰ যিগৰাকী অধ্যক্ষ আমি পাইছো ওম বিৰলা, অৰ্থাৎ লোকসভাৰ অধ্যক্ষ কোনে নিৰ্বাচিত কৰে? লোকসভাৰ সদস্যসকলে লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে। মনত ৰাখিব, লোকসভাৰ সদস্যসকলে লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে। পিছৰ প্ৰশ্ন, দুয়োখন সদনৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে? দুয়োখন সদনৰ যুটীয়া অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰিব পাৰে। মনত ৰাখিব, দুয়োখন সদনৰ যুটীয়া অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰিব পাৰে। ৰাজ্যসভাৰ পদেন সভাপতি কোন? ৰাজ্যসভাৰ পদেন সভাপতি কোন? উপৰাষ্ট্ৰপতি। উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন সভাপতি। যোনগৰাকী উপৰাষ্ট্ৰপতি হ'ব তেওঁই ৰাজ্যসভাৰ পদেন সভাপতি হ'ব। বৰ্তমান আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতি কোন সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ। ভেংকায়া নাইডু। মনত ৰাখিব, ভেংকায়া নাইডু বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি, গতিকে ভেংকায়া নাইডু হৈছে কি? ৰাজ্যসভাৰ পদেন সভাপতি। পিছৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতি কোনে শপত বাক্য পাঠ কৰায়? ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য কোনে পাঠ কৰায়? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। আমি পাইছো NV ৰামানা বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, গতিকে উচ্চতম ন্যায়ালয়ৰ যিগৰাকী মুখ্য ন্যায়াধীশ আছে তেখেতেই কি কৰে? ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়। ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো চাওক। 16 নম্বৰ প্ৰশ্নই কৈছে, সত্যমেৱ জয়তে শব্দটোৰ উৎস কি? অৰ্থাৎ সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? উপনিষদৰ পৰা। মনত ৰাখিব, উপনিষদৰ পৰা। সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে? উপনিষদৰ পৰা। 17 নম্বৰ, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিক অপসাৰণৰ ব্যৱস্থা কৰা হৈছে? সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে, অৰ্থাৎ পদৰ পৰা মানে ৰিমুভ কৰি দিব পাৰে? সংবিধানৰ 61 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিক নিজৰ পদৰ পৰা অপসাৰণ কৰিব পাৰে। কিন্তু মনত ৰাখিব, ৰাষ্ট্ৰপতিক একমাত্ৰ সংবিধান ভংগৰ অপৰাধত, মানে সংবিধান যদি ৰাষ্ট্ৰপতিয়ে নামানে কিবা কাৰণত, সংবিধান ভংগৰ অপৰাধতহে ৰাষ্ট্ৰপতিক নিজৰ পদৰ পৰা কি কৰিব পাৰে? ৰিমুভ কৰিব পাৰে। আৰু ৰাষ্ট্ৰপতিক অপসাৰণৰ যি পদ্ধতি ইয়াক কি বুলি কোৱা হয়? ইম্পিচমেন্ট বুলি কোৱা হয়। মনত ৰাখিব, ৰাষ্ট্ৰপতিৰ অপসাৰণ পদ্ধতি কি বুলি কোৱা হয়? ইম্পিচমেন্ট। ৰাষ্ট্ৰপতিক অপসাৰণৰ পদ্ধতিক ইম্পিচমেন্ট বুলি কোৱা হয়। মনত ৰাখিব, সংবিধানৰ 61 নং অনুচ্ছেদ অনুসৰি।
ৰাজ্যসভাৰ কাৰ্যকাল কিমান? ৰাজ্যসভাৰ কাৰ্যকাল কিমান? 6 বছৰ। যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ। লগতে এইটোও মনত ৰাখিব, ৰাজ্যসভা হৈছে এক স্থায়ী সদন। ৰাজ্যসভা কি? এক স্থায়ী সদন, কাৰণ ৰাজ্যসভা কেতিয়াও ভংগ নহয়। 6 বছৰ কাৰ্যকাল উকলি যোৱাৰ পিছত ৰাজ্যসভাৰ এটা সিস্টেম আছে। সেই সিস্টেমটো কি? যে প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে ৰাজ্যসভাৰ 1/3 সদস্য কি লয়? অৱসৰ গ্ৰহণ কৰে। 6 বছৰৰ মূৰে মূৰে 1/3 সদস্য অৱসৰ গ্ৰহণ কৰে, অৰ্থাৎ ৰাজ্যসভা কেতিয়াও ভংগ নহয়। ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী কোন? ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী হৈছে ৰাজ্যপাল। মনত ৰাখিব, ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী ৰাজ্যপাল। চৰকাৰৰ মুৰব্বী বেলেগ, কিন্তু সাংবিধানিক মুৰব্বী যদি আহে তেনেহলে কি হ'ব? ৰাজ্যপাল। ৰাজ্যপালে কি কৰে? কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যোগসূত্ৰ স্থাপন কৰে। এইটো এই সম্পদে প্ৰশ্ন আহিব পাৰে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কোনে যোগসূত্ৰ স্থাপন কৰে? ৰাজ্যপালে স্থাপন কৰে। তেওঁ হৈছে ৰাজ্য চৰকাৰৰ সাংবিধানিক মুৰব্বী। ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। এইটো আমি ইয়াতে গম পাই গলো যে ৰাষ্ট্ৰপতিয়ে কি কৰে? ৰাজ্যপালক নিযুক্তি দিয়ে। সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে? সংবিধানৰ 155 নং অনুচ্ছেদ অনুসৰি 155 সংবিধানৰ 155 নং অনুচ্ছেদ অনুসৰি কি কৰিব পাৰে? ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি প্ৰদান কৰিব পাৰে। গতিকে যথেষ্ট কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আজি আমি আলোচনা কৰিলো। আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিম বন্ধুসকল। যদিহে ভিডিঅ'টো আপোনালোকৰ প্ৰয়োজনীয় বুলি অনুভৱ হৈছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব, কাৰণ আগন্তুক আমি ডেইলি এনেকুৱা ধৰণৰ প্ৰয়োজনীয় টেটৰ সম্পৰ্কীয় ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে আমি যোগাৰ কৰি লৈ আনিম। ধন্যবাদ।